এইবিলাক চক কেনেকে জ্বলি গৈছে একদম তোৰ নীলাজ নেকি হা অসমৰ সংস্কৃতিটো যে না কৰা তো নেক্সট এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু যোৱাকালি এটা মই ভিডিঅ' দিছিলোঁ তো আপোনালোকে বহুতে চাইছে চাগে আৰু এই ভিডিঅ'টোৰ তলত মানে কমেণ্ট এটা আহিছে এই ভিডিঅ'টোৰ তলত এটা কমেণ্ট আহিছে যে এই ভেলাঘৰটো আজি গধূলি কোনোবাই জ্বলাই দিলে তো সেই ভেলাঘৰটো আছিল এই ভেলাঘৰটো যিটো মই ভিডিঅ' বনাই গৈছিলোঁ যোৱাকালি এই ভেলাঘৰটো মানে কোনোবাই জ্বলাই দিলে এনেকৈ তো গাইছ আহি পালোঁ সেই মেইন জেগাখিনি মানে যোৱাকালি নহয় পৰহি চাগে আহিছিলোঁ তো সিদিনা কেনেহেন হৈ আছিল এই জেগাখিনি আৰু এতিয়া চাওক কি কৰি পেলালে কোনে বা কৰিলে এনেকুৱা মানে কোনদিনাখন মানে সেই কৰিছে এইটো জ্বলাই দিছিল কালি ৰাতি আমি 5:50 ঘৰ গৈছোঁ 6টা পিছত খবৰ আহিছে যে এইটো জ্বলাই দিছে গধূলাই জ্বলাই দিছে নেকি গধূলাই পেট্ৰল ঢালি কিনে তো আপোনালোকক মই দেখুৱাইছিলোঁ গোটেইখিনি কেনেকুৱা মানে কিমান কষ্ট হয় এনেকুৱা এটা ভেলাঘৰ বনাবলৈ আৰু যোনে এইটো কাম কৰিছে মানে সি কিন্তু সুখৰ ভাত মানে সি কিন্তু শান্তিত থাকিব নোৱাৰে ভাই নাকি ঘৰ জ্বলাবই ঘৰ জ্বল সেইটোৱে মানে এনেকুৱা কাম কৰবা নালাগে কাৰণ আমাৰ বিহুটো হ'ল আমাৰ অসমৰ এটা সংস্কৃতি এটা পৰম্পৰা তো এনেকুৱা কাম মানে হ'ব নালাগে বহুত ইমান কষ্টৰে বান্ধা ভেলাঘৰটো চাওকচোন কেনেকৈ জ্বলাই পেলালে কেনে লাগে আৰু কি কৰি পেলাইছে মানে কেনেকুৱা মানসিকতাৰ মানুহ থাকে আমি মানে ৰাতিপুৱা গা চা ধুই পেলাই থগিও দিছো সেই যোনটো বাপি এনে কাম কৰিছি সিয়াৰ গাত পকা লাগব সেইটোৱে মানে কেনেহেন মানসিকতাৰ মানুহ আপোনালোকে চাওক মানে ইমান কষ্ট কৰিছো মানুহৰ কাৰণে কষ্ট কৰিছো ৰাইজৰ কাৰণে দাঙি কাটি কিনে আৰু আমাৰ এখিনি জেগাতে কলা পৰি গৈছে বা ডাঙাতে সঁচা এই কষ্টবিলাক বুজিব লাগে এনেহেন কাম মানে কৰবা নালাগে নিয়মমতে আৰু চাওক গেট বনাম বুলি কৈছিল না গেট খানো ৰেডি হৈছিল সেইটোৱে মানে এটা বহুত কাম আছে এটা মানুহক মই এটা কথা কম তোৰ নীলাজ নেকি হা অসমৰ সংস্কৃতিটো যে না কৰা তো ভাইটিহঁতৰ মুখবিলাক চালে গমে পায় কিমান মানে বেয়া লাগিছে এইবিলাক দিখম মানে এতে মানে আৰু আধৰুৱা আছিল আৰু মাজত উৰুকা দিনা 6টা বজাত এটা জমিনদাৰ মানে কৈছিল কিবা এটা আমি কৰি দেখামে যিটো কৈছিলো সেইটো কৰি দেখামে তো ভেলাঘৰটোৰ লগতে সেইবিলাকো বনাইছিল তেখেতসকলে তো এইবিলাকো এনেকে জ্বলি গৈছে আৰু মানে বনাইছিলা না কোনোবা ঘৰৰ আমি বনাই লৈছিলা না চব পুৰি গৈছে পিছত জ্বলাই গৈছে আৰু কি কৰিম নেক্সট তাৰে কাষত মানে এইটো বনাইছে মানে যোনে কৰছি ভাই সঁচাই কৈছোঁ মই মানে বহুত বেছি পাপ লাগিব বহুত বেছি মই ক'লোঁ না নেক্সট এইটো বনাইছে কি কয় জনদা যিমান বঢ়িয়া মানুহ থাকক এই পৃথিৱীত যদি মনটো যদি ভাল থাকে এটা পুষ্টি আৰু এটা বনাব আৰু দুটা পুষ্টি তিনিটা বনাব মনৰ শক্তিটো বহুত ডাঙৰ বস্তু সেইটোৱে যদি এটো বুঢ়া কৈছো তোৰ ঘৰ বুঢ়িম এইটো বস্তুটো আৰু চাওক এটা ফ্ৰেম এটা বনাইছে এইটো আৰু বনাওঁতে কিমান কষ্ট হ'ব সেইটো বনাওঁতে কিমান বেছি কষ্ট হৈছিল ল'ৰাকেইজনীৰ সময় জড়িত হৈ আছে বা তাতে কিমান ইনভেষ্টমেণ্ট থাকে কষ্ট থাকে গোটেইখিনি মানে 2 ছেকেণ্ডত মানে জ্বলাই পেলালে যোনে কৰিলে মানে সঁচাই কৈছোঁ মানে ই এটা পাগল হ'ব পাগলতে ফালে ৰিপম আছে আপোনালোকে ভিডিঅ'টোত গমে পাইছে আৰু এই ৰিপমহঁতে মানে কিমান কষ্ট কৰি বনাইছিল তো ভাই মানে এনে কাৰোবাক সন্দেহ কৰোঁ না কোনোবাই এনে কৰবা পাৰে মানে এনেকে সন্দেহ কৰা নাই যিহেতু পেট্ৰলৰ গন পাইছোঁ আমি আহি পেলাই কোনোবাই লগাই দিয়া হ'ব লাগিব গধূলাই জ্বলাই দিছে 6:30 মান ইমান সোনকালে কোনিবা কৰলাক এইটো মানে কি ক'বা ভাই সেই বিষয়ে কি ক'ম আৰু সি তাৰমানে আমাৰ অসমীয়াৰ যিটো বিহু উৎসৱ এটা অসমীয়াৰ সেই বিহু উৎসৱটোক অপমান কৰা যোনে কৰিছে এনে কিমান মান বাঘ আছিল এতিয়া আমাৰ মানে 45টা মান গোটেই গাঁৱৰ পৰা তোলা মানে গাঁৱৰ যিমান মানুহ আছে সকলোৰে পৰা তোলা গৈছে সেইটো বা লগতে প্লাছ সময় মানে কিমান কি জড়িত হৈ আছে এই ঘৰটোৰ নামত জড়িত হৈছিল আৰু নেক্সট তাৰ কাষতে এইটো বনাইছে আৰু সিহঁতে কষ্ট কৰি তো কি ক'ম আৰু যোনে কৰিছে মানে কৰবা নালাগিছিল আৰু সেইটোৱে মানে এনেহেন কাম মানে অসমীয়া সংস্কৃতিক মানে হেৰি কৰি পেলালে এইটো মানে বাবু থাকা যাওঁ ভেলাঘৰ উৰুকাৰ দিনা আহি আছোঁ মানে ঠিকে আছে ৰেডি হ'লে আহি যাম আৰু পুনৰ আৰু গেট চেট পূৰা বনাই দিছে আৰু যোনে কষ্ট আছে বহুত বেছি বেয়া লাগছে আহি কিনে এনেকুৱা মানে কৰিব নালাগে মানে এইটো কি কৰিবি আৰু উপায় নাই কিছুমান পাগলা মাথাৰ মানুহ থাকে আৰু